6 নম্বৰ ফিল্টাৰ সিৰিজ। এই 6 নম্বৰ ফিল্টাৰ সিৰিজত আমি আজি আলোচনা কৰিম মুদ্ৰা আৰু বেংক ব্যৱস্থা সম্পৰ্কে। মুদ্ৰা আৰু বেংক ব্যৱস্থা তোমালোকৰ তৃতীয় চেপ্টাৰ আমাৰ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন বোর্ডৰ অধীনত সিলেবাস অনুযায়ী। গতিকে অলৰেডি আমি 1ৰ পৰা 5 নম্বৰ ফিল্টাৰ সিৰিজৰ ভিতৰত আমি ইন্ট্ৰডাকশন আৰু ন্যাশনাল ইনকামৰ ওপৰত আমি সম্পূৰ্ণ এটা ফিল্টাৰ সিৰিজ আলোচনা কৰা হৈ গৈছে অলৰেডি। তোমালোকে ইয়াৰ পৰা কেনেকুৱা ধৰণৰ কোশ্চেন আহিব পাৰে, ইম্পৰ্টেন্ট কোশ্চেন কোনবিলাক সেইবিলাক অলৰেডি আলোচনা কৰা হৈ গৈছে। তো যিসকলে এতিয়ালৈকে ভিডিঅ'সমূহ দেখা নাই ডিসক্ৰিপশন লিংকত দি দিয়া আছে সেই ভিডিঅ'সমূহ তাৰ পৰা চাই লওক, কাৰণ এইখিনি ভিডিঅ' তোমালোকৰ পৰীক্ষাৰ কাৰণে, ফাইনেল পৰীক্ষাৰ কাৰণে বিশেষ সুবিধাজনক হ'ব। তোমালোকে এবাৰকৈ কনসেপ্টসমূহ ক্লিয়াৰ কৰি লোৱা আৰু লগতে যিসমূহ ইম্পৰ্টেন্ট কোশ্চেনৰ মই আভাস দি দিছো সেই ইম্পৰ্টেন্ট কোশ্চেনসমূহ তোমালোকে কালেকশন কৰি লোৱা। তো আজি হওক আমি দিয়া আলোচনা কৰিম আজিৰ আমাৰ টপিক, মেইন টপিকটো হল মুদ্ৰা আৰু বেংক ব্যৱস্থা, মানি এন্ড বেংকিং সিস্টেম। এই মানি এন্ড বেংকিং সিস্টেমৰ ওপৰত আজিৰ আমাৰ ভিডিঅ', ইয়াৰ ওপৰত আমি আজি বিশেষকৈ আলোচনা কৰিম। তো ফাৰ্স্ট আমি জানিবলৈ হলে আগত প্ৰথম আমি মানি বিষয়ে জানিম যে মানিটো কি, যে হোৱাট ইজ মানি, হোৱাট ইজ মানি, মানি। তো মানি কি এইটো আকৌ জানিবলৈ, যিটো আমি অসমীয়াত কি বুলি কয় মুদ্ৰা বুলিও কয়। মুদ্ৰা, যে মুদ্ৰা কি, যে মুদ্ৰা কি তোমালোক সকলে ভালকে শুনিব, একদম মনোযোগ দি শুনিব। যে মুদ্ৰা হল এটা বিনিময়ৰ মাধ্যম। বিনিময় কি, যে কোনো এটা বস্তুৰ লগত বস্তু এটা আমি কেনেকৈ এক্সচেঞ্জ কৰিব পাৰিম, যে কেনেকৈ বস্তু এটাকে আমি কি কৰিব পাৰো, এক্সচেঞ্জ কৰিব পাৰো। এতিয়া কথাটো হল যে মুদ্ৰা কি, যে মুদ্ৰা হল সৰ্বসাধাৰণভাৱে গ্ৰহণযোগ্য লগতে বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা সামগ্ৰীবিধেই হল মুদ্ৰা। কথা বুজি পাইছে, যে সৰ্বসাধাৰণভাৱে গ্ৰহণযোগ্য বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা সামগ্ৰীবিধেই হল মুদ্ৰা। অৰ্থাৎ মুদ্ৰা এমন এটা সামগ্ৰী হ'ব লাগিব যি সামগ্ৰীৰ বিনিময়ত আমি যিকোনো বস্তু আমি কি কৰিব পাৰি, পাৰচেজ কৰিব পাৰি। এতিয়া মুদ্ৰাৰ ক্ষেত্ৰত আমি যিকোনো বস্তু আমি ব্যৱহাৰ কৰিব পাৰো। এতিয়া যদি ভাবি লোৱা যে মাৰ্কাৰটো মুদ্ৰা, যদি মাৰ্কেটত বুজি লয় যে মাৰ্কাৰটো মুদ্ৰা, তো মাৰ্কাৰৰ বিনিময়ত আমি যিকোনো বস্তু যদি এক্সচেঞ্জ কৰিব পাৰো মাৰ্কাৰৰ জৰিয়তে, তেনে এই ক্ষেত্ৰত মুদ্ৰাৰ অভাৱটো কোনে পূৰণ কৰিব, মাৰ্কাৰ। তো আজিৰ পৰা মাৰ্কাৰটো হ'ব মুদ্ৰা। তো যিটো সামগ্ৰীৰ জৰিয়তে আমি যিকোনো বস্তু আমাৰ এক্সচেঞ্জ কৰিব পাৰি, নিজৰ প্ৰয়োজন অনুসৰি সেই বস্তুটোক আমি কি কৰো, গ্ৰহণ কৰিব পাৰো। যিটো বস্তুৰ বিনিময়, যি বস্তুৰ বিনিময়ত গ্ৰহণ কৰিম সেই বস্তুটোৱে কিহৰ কাম কৰিব, মুদ্ৰাৰ কাম কৰিব। গতিকে তো মুদ্ৰা হবলৈ হলে সৰ্বসাধাৰণ কিন্তু হ'ব লাগিব। যে সৰ্বসাধাৰণ মানে কি, যে সকলোৱে সেই বস্তুটো গ্ৰহণ কৰিব লাগিব। অকল মই গ্ৰহণ কৰো সেইটো নহয়, আপুনি গ্ৰহণ কৰা সেইটো নহয়, সকলোৱে গ্ৰহণ কৰিব লাগিব। এভৰিওৱান পাৰচেজ দিছ, এই সকলোৱে যদি বস্তুটো একসেপ্টেবল হয়, সকলোৱে যদি পাৰচেজ কৰে, সকলোৱে যদি সোর্স অফ এক্সচেঞ্জ হিসাবে যি সামগ্ৰীটো ব্যৱহাৰ কৰিব সেইটো হ'ব কি, মুদ্ৰা। তো মুদ্ৰা হ'বলৈ হবে মেইন টপিকটো এইটোৱে, মেইন কথাটো এইটোৱে যে সৰ্বসাধাৰণভাৱে গ্ৰহণযোগ্য বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা সামগ্ৰীবিধে হল মুদ্ৰা। তো কথাটো বুজি পাইছে, যে কথাটো কি, সর্বসাধাৰণভাৱে গ্ৰহণযোগ্য বিনিময়ৰ মাধ্যম হিচাপে সকলো ধৰণৰ লেনদেন কাৰ্য সম্পাদন কৰিব পৰা সামগ্ৰীবিধে হল মুদ্রা। কথাটা বুঝে পাইছে,
যে মুদ্রা যে সৰ্বসাধাৰণভাৱে গ্ৰহণযোগ্য বিনিময়ৰ মাধ্যম হিচাপে সকলো ধৰণৰ লেনদেন কাৰ্য সম্পাদন কৰিব পৰা সামগ্ৰী বিধেয় হল মুদ্ৰা। তো কথাটো এইটো মনে ৰাখিব যে যিকোনো ধৰণৰ লেনদেন কাৰ্য, একেবাৰে সৰুৰ পৰা ডাঙৰ ডাঙৰ লৈকে যিকোনো ধৰণৰ লেনদেন কাৰ্য, যিকোনো ধৰণৰ আমি এক্সচেঞ্জ কাৰ্য আমি কি কৰিব পৰা, সম্পাদন কৰিব পৰা, যিটো বস্তুৰ জৰিয়তে যিটো সামগ্ৰীৰ জৰিয়তে আমি সম্পাদন কৰিম সেই সামগ্ৰী সেই গুডছটোৱে হ'ব মুদ্ৰা। তো এই মুদ্রার ক্ষেত্রে যদি আমি এটা এক্সাম্পল দিব বিচাৰো, মুদ্রার ক্ষেত্রে এটা এক্সাম্পল হলো কি কাগজীয় নোট, পেপার মানি, আৰু হ'ব কয়েন মানি, যেটো হ'ব ধাতু মুদ্রা। তো এনেকুৱা যে মুদ্রাৰ এক্সাম্পল কি কাগজ, পেপার মানি আৰু কয়েন মানি। এই সময় কারণ আমার ভারতবর্ষত এই দুটা মুদ্রাহে প্রচলিত, এটা হচ্ছে পেপার মানি আৰু এটা হচ্ছে কয়েন মানি। পেপার মানিৰ ভিতৰত আমি 50 টকীয়া নোট, 100 টকীয়া নোট, 20 টকীয়া নোট, 10 টকীয়া নোট, 5 টকীয়া নোট, 500 টকীয়া নোট, এই সমূহ নোট দেখিবলৈ পাওঁ। এতিয়া কয়েন মানিৰ ভিতৰত আমি 1 টকাৰ কয়েন দেখিবলৈ পাওঁ, তোমাৰ 2 টকাৰ কয়েন দেখিবলৈ পাওঁ, 5 টকাৰ কয়েন দেখিবলৈ পাওঁ, আমি 20 টকাৰ কয়েন দেখিবলৈ পাওঁ, আমি এনেকুৱা। তো এনেকুৱা এইবিলাক হল মুদ্রা। কথাটো মনে থাকিব যে মুদ্রা হল সর্বসাধাৰণভাৱে গ্ৰহণযোগ্য বিনিময় মাধ্যম হিচাপে ব্যৱহাৰ কৰা সামগ্ৰী বিধেয় হল মুদ্রা। কথাটো গেল। এতিয়া আমাৰ কথাটো আহে, এতিয়া কথাটো হল যে মুদ্রা, যে আমাৰ ভাৰতবৰ্ষত মুদ্রা প্ৰচলন হোৱাৰ আগতেই, আমাৰ ভাৰতবৰ্ষৰ মুদ্রা প্ৰচলন হোৱাৰ আগতেই আমাৰ ভাৰতবৰ্ষত মুদ্রা প্ৰচলন কেতিয়া হৈছিল? আমাৰ ভাৰতবৰ্ষত যেতিয়া আমি অশোক ডাইনেষ্টি, অশোকে যেতিয়া ৰাজত্ব কৰিছিল সেই সময়তে মুদ্ৰাৰ প্ৰচলন আৰম্ভ হৈছিল। মুদ্ৰাৰ প্ৰচলন কেতিয়া আৰম্ভ হৈছিল? অশোকে যেতিয়া ৰাজত্ব কৰিছিল। তো সম্ৰাট অশোকৰ আগতেই আমাৰ ভাৰতবৰ্ষত তেতিয়াতো নাছিল, ভাৰতবৰ্ষৰ লগতে তেতিয়া আছিল কি সিন্ধু সভ্যতা আছিল। তেতিয়া আমি যেটো কওঁ ইন্দুছ ভেলী চিভিলাইজেশ্যন। তো তেতিয়া কি আছিল, বিশেষকৈ আমি সেই সময়ত আমি দেখিবলৈ যদি পাওঁ, তোমালোকে ইয়াৰ ভিতৰত এটা তোমালোকে বিশেষকৈ এটাৰ পৰা তুমি এই বস্তুটো ভালকে জানিব পাৰিবা যে আগৰ সময়ত কি আছিল, বিনিময় প্ৰথা আছিল। আগৰ সময়ত কি আছিল, বাৰ্টাৰৰ চিষ্টেম আছিল, বিনিময় প্ৰথা আছিল আগৰ সময়ত। বিনিময় প্ৰথাটো কি আছিল, যে বিনিময় প্ৰথা আছিল সামগ্ৰীৰ বিনিময়ত সামগ্ৰী। কি আছিল, সামগ্ৰীৰ বিনিময়ত সামগ্ৰীৰ লেনদেন। যে বাৰ্টাৰ চিষ্টেমটো কি আছিল, বাৰ্টাৰ চিষ্টেমটো এনেকুৱা আছিল যে সামগ্ৰীৰ বিনিময়ত সামগ্ৰী। তোমালোকে মই এটা ফিল্ম দেখিবলৈ সাজেষ্ট কৰিছো, ইয়াৰ ক্ষেত্ৰত তোমালোকে নিশ্চয় দেখা পাইছা যে আমাৰ মহেঞ্জোদাৰো ফিল্মখন যে আছে, মহেঞ্জোদাৰো, ঋত্বিক ৰোশনৰ এখন ফিল্ম আছে মহেঞ্জোদাৰো। তোমালোকে তাত দেখিব পাবা ঋত্বিক ৰোশনে এবাৰ যি প্রথাত, যি তোমার মহেঞ্জোদারো আর সেই সময়ত হরপ্পা সিভিলাইজেশন, সেই সিচুয়েশনের সময়ের কথা, যে মহেঞ্জোদারো এখন ডাঙৰ চহৰ সেই সময়ত, হরপ্পা আৰু মহেঞ্জোদারো দুখন ডাঙৰ চহৰ সেই সময়ত। তো এই মহেঞ্জোদারোত ঋত্বিক ৰোশনে বিনিময় প্ৰথা, এটা বস্তুৰ বিনিময়ত আৰু এটা বস্তুৰ এক্সচেঞ্জৰ প্ৰথাটো এতিয়া দেখায়। আৰু এই বিনিময় ক্ষেত্ৰত আমি এতিয়াও দেখিবলৈ পাওঁ আমাৰ অসমত তোমালোকে জোনবিল মেল বুলি কয়। অসমৰ মৰিগাঁও জিলাত, এতিয়া মৰিগাঁও ডিষ্ট্ৰিক্টত এই মেলটো হয়, যে জোনবিল মেল 15 দিন থাকে। তাত আমি তাৰ প্ৰচেছটো কি, যে তাত বিনিময়, তাত মুদ্ৰা দি কোনো লেনদেন নহয়, তাত বিনিময় প্ৰথা হয়, তাত বস্তুৰ এক্সচেঞ্জত বস্তু ল'ব পাৰি। তো এই প্ৰথাটো আমি দেখিব পাৰো। ইয়াত কি আছে, যে আমি এই ক্ষেত্ৰত বিনিময় প্ৰথাৰ ক্ষেত্ৰত কি হয়, আমি যিকোনো বস্তু, সাপোজ মই কি লৈ আহিছো, মই ধান লৈ আহিছো, তো মই ধান বিক্ৰী কৰিম, ধানৰ বিনিময়ত মই কি ল'ম, মই সাপোজ এটা গৰু ল'ম, বা মই এটা ছাগলী ল'ম, বা মই এটা আদাৰ্স কিবা এটা ল'ম। তো এটাৰ বিনিময়ত আৰু এক্সচেঞ্জ কৰিব লাগিব। সেই এক্সচেঞ্জ ক্ষেত্ৰত আমাক মুদ্ৰাৰ কোনো সহায় নকৰিব, ডাইৰেক্ট বস্তুৰ বিনিময়ত বস্তু সহায় কৰিব লাগিব। তো এইটো হল বিনিময় প্ৰথা। তো বিনিময় প্ৰথাৰ ক্ষেত্ৰত কি আছে, যে বিনিময় প্ৰথাৰ ক্ষেত্ৰত সেই সময়ত বিনিময় প্ৰথা যেতিয়া চলি আছিল সেই সময়ত, তো বিনিময় প্ৰথা এনেকৈ চলি আছিল। কিন্তু লাহে লাহে বিনিময় প্ৰথাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যা দেখা দিয়ে আৰম্ভ হল। কেনেকুৱা ধৰণৰ সমস্যা, তো কাৰণ বিনিময় প্ৰথাৰ ক্ষেত্ৰত আমি বিশেষকৈ বিনিময় প্ৰথাৰ সমস্যা যদি আমি আলোচনা কৰোঁ,
ক্ষেত্ৰত সমস্যা যে বিনিময় প্ৰথাৰ ক্ষেত্ৰত আমি যদি সমস্যাৰ কথা আলোচনা কৰো এই ক্ষেত্ৰত তেনেহলে সমস্যাসমূহৰ ভিতৰত 1 নম্বৰ সমস্যা হ'ব মাপকাঠিৰ সমস্যা তাৰ পিছত পৰিবহনৰ সমস্যা তাৰ পিছত সঞ্চয়ৰ সমস্যা তাৰ পিছত মাপকাঠিৰ সমস্যা পৰিবহনৰ সমস্যা গল সঞ্চয়ৰ সমস্যা আৰু হ'ব পাৰে সঞ্চয়ৰ অভাৱ মূল্যৰ ভাণ্ডাৰ সমস্যা তো এনেকুৱা ধৰণৰ আমি বিনিময় প্ৰথাৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ সমস্যা আমি দেখিবলৈ পোৱা গৈছে কেনেকুৱা ধৰণৰ সমস্যা 1 নম্বৰ মূল্যৰ মাপকাঠি যে মূল্যৰ মাপকাঠি যে কোনো এটা বস্তুক আমি সঠিকভাৱে নিৰূপণ কৰিব পাৰোঁ তাৰ মূল্যটো কিমান আছে বিনিময় প্ৰথাৰ ক্ষেত্ৰত আমি যদি ক'ব পাৰো যে বিনিময় প্ৰথাৰ ক্ষেত্ৰত আমি এটা হাতীক আমি এটা মহৰ লগত তুলনা কৰিব পাৰো কাৰণ ইয়াত পৰিমাণৰ কোনো কোৱান্টিটিৰ ওপৰত কোনো ডিপেন্ডেন্ট নহয় ইয়াত কি আছে বস্তুৰ বিনিময়ত বস্তু এক্সচেঞ্জ কৰিব লাগে কিমান পৰিমাণ আছে কিমান পৰিমাণে দিলেহে কিমান ধৰণৰ এক্সচেঞ্জ কৰিব পাৰো এনেকুৱা ধৰণৰ কোনো নিৰ্দিষ্ট না আছিল আৰু কিমান ধৰণৰ মাপকাঠি কিমান এটা কিমান ধৰণৰ বস্তু এটা পৰিমাপ কৰি বস্তু এটা মই প্ৰদান কৰিম তাৰ বিনিময়ত কিমান পৰিমাণে বস্তু তাৰ উপযুক্ত মাপকাঠি না আছিল উপযুক্ত পৰিমাণে আমি পৰিমাপ কৰিব পৰা নাছিল তো এনেকুৱা ধৰণৰ বিশেষ সমস্যা দেখা হৈছিল তাৰ পিছত কি যে পৰিবহনৰ সমস্যা কাৰণ যেহেতু দ্ৰব্য সামগ্ৰীসমূহ পৰিবহন এটা নিৰ্দিষ্ট এটা প্লেস আছে যাত এই বিভিন্ন প্ৰথাৰ বজাৰখন এস্টাবলিশ হৈছিল আৰু তাত যিখিনি বস্তু আমি পৰিবহন কৰিম যিখিনি বস্তু যেতিয়া এতিয়া সময়ত যেনেকুৱা আমি বজাৰলৈ যাবলৈ আমি কি কৰো মাৰ্কেট যদি আমি মাৰ্কেটত যাওঁ তেতিয়া আমি কি কৰি যাওঁ এটা আমি কি কৰো জাস্ট অলপমান টকা আমি কি কৰো আমাৰ হাতত বা আমি আমাৰ পকেটৰ ভিতৰত লৈ যাওঁ তাৰপৰে যে আমি বিভিন্ন যে প্ৰয়োজনীয় সামগ্ৰীসমূহ আমি কি কৰি আনো বাই কৰি আনো তো কিন্তু বিনিময় প্ৰথা যেহেতু বাই কৰা সিস্টেমটো কেনেকুৱা আছে যে বস্তুৰ বিনিময় বস্তু বস্তু আমাক এই ঠাইৰ পৰা আন ঠাইলৈ যত বজাৰখন বহে তাত আমাক লৈ যাব লগা হৈছিল তো এই ক্ষেত্ৰত আমি কি হৈছে পৰিবহনৰ ক্ষেত্ৰত সমস্যা যদি আমি কোনোবাই যে গৰু এক্সচেঞ্জত কিবা ল'ব তো গৰু বা ছাগলী বা আদাৰ্স কিবা যদি লৈ যায় বিশেষকৈ প্ৰাণী বস্তু যদি সেই সমূহ প্ৰাণীক যদি লৈ যায় সেই সকলৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যা যদি পৰিবহন ব্যৱস্থা গৈ থাকোতে চাব যে এটা গৰুৰ বা এটা ছাগলীৰ কি হলে ভৰি এটা মোচকা খালে তো ভৰি এটা যদি মোচকা সেই ডাঙৰ প্ৰাণীটো কোনোবাই আমি কঢ়িয়াই লৈ যোৱা কোনো ধৰণৰ সুবিধা নাছিল তো এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সমস্যা যাতায়াতৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে আৰু কেনে ধৰণৰ সমস্যা সঞ্চয়ৰ অভাৱ সঞ্চয়ৰ ক্ষেত্ৰত সমস্যা কাৰণ আমি জানি কিচা সামগ্ৰীসমূহ সঞ্চয় কৰা সম্ভৱ নহয় যিকোনো ভৱিষ্যতৰ কাৰণে আমি লেনদেন কাৰ্য সম্পাদন কৰিব পাৰি তো কিচা সামগ্ৰীৰ লগতে বিভিন্ন ধৰণৰ প্ৰাণী জগত বা যিসকল বস্তু আমি কি কৰিম এক্সচেঞ্জ কাৰ্য সম্পাদন কৰিম সেই সমূহ বস্তু সঞ্চয় কৰি ৰাখ ভৱিষ্যতৰ কাৰণে লং টাইমৰ কাৰণে আমি সঞ্চয় কৰি ৰাখিব নোৱাৰো দেয়াৰ আৰ নো longevity for long term so আমি কি কৰিব নোৱাৰো যে আমি কি কৰি ৰাখিব নোৱাৰো সঞ্চয় কৰি ৰাখিব নো সেভিংস আৰু কি কৰিব নোৱাৰো মূল্যৰ ভাণ্ডাৰৰ অভাৱ মূল্যৰ ভাণ্ডাৰ যে কোনটো বস্তুৰ কিমান মূল্য কিমান পৰিমাণে হ'ব কত কিমান দাম হ'ব পাৰে সেই ওপৰত ধৰণৰ কোনো ধৰণৰ কি না আছিল হিসাব নিকাছৰ কোনো ধৰণৰ কি সিস্টেমেটিক না আছিল তো এনেকুৱা অভাৱ এনেকুৱা ধৰণৰ বিনিময় প্ৰথাত এনেকুৱা ধৰণৰ বিভিন্ন সমস্যা দেখা যোৱাৰ কাৰণে বিনিময় প্ৰথা লাহে বিনিময় প্ৰথাৰ পিছত এতিয়া কি হৈছে মুদ্ৰাৰ প্ৰচলন হৈছিল তেতিয়া আহিল মুদ্ৰা আৰু ফাৰ্ষ্ট টাইমত যেতিয়া মুদ্ৰাৰ প্ৰচলন হৈছিল সেই সময়ত বিশেষকৈ সোণৰ মুদ্ৰা ৰূপৰ মুদ্ৰা আৰু আমাৰ কি পিতলৰ মুদ্ৰা এনেকুৱা মুদ্ৰাহে প্ৰচলন আছিল তো লাহে এতিয়া বৰ্তমান আমাৰ কাগজী মুদ্ৰা দেখিবলৈ পাওঁ তো এনেকুৱা ধৰণৰ বিভিন্ন কি আছিল বিনিময় প্ৰথা অসুবিধা থকাৰ কাৰণে লাহে মুদ্ৰাৰ প্ৰচলন আৰম্ভ হয় তো এই মুদ্ৰাৰ প্ৰচলন যেতিয়া আৰম্ভ হয় তো মুদ্ৰাৰ প্ৰচলন আৰম্ভ হোৱাৰ ক্ষেত্ৰত তো মুদ্ৰাৰ কিছুমান বৈশিষ্ট্য আছে যিসমূহ বৈশিষ্ট্যৰ কাৰণে মুদ্ৰাৰ প্ৰচলনটা বেছিকৈ আৰম্ভ হৈছিল তো মুদ্ৰাৰ বৈশিষ্ট্য যদি আমি আলোচনা কৰো 1 নম্বৰ বৈশিষ্ট্য কি হ'ব সহজে কঢ়িয়াই নিব পাৰি মুদ্ৰা কি কৰিব পাৰি আমি সহজে কঢ়িয়াই নিব পাৰি তাৰ পৰা সঞ্চয়ৰ
ভাণ্ডাৰ, তাৰপিছত মূল্যৰ কাটি, স্থগিত দেনা পাওনার মানদণ্ড। তো এনেকুৱা ধৰণৰ মুদ্ৰাৰ বিভিন্ন ধৰণৰ বৈশিষ্ট্য আছে, যিসমূহ বৈশিষ্ট্যৰ কাৰণে মুদ্ৰাক আমি কি কৰিব পাৰোঁ, আৰু এটা আছে, আৰু বহুত আছে, বিনিময়ৰ মাধ্যম। তো মুদ্রা কি হল, ইয়াৰ ক্ষেত্ৰত আমি দেখো প্ৰথম আমাৰ কি বৈশিষ্ট্য আছে, সহজে কঢ়িয়াই নিব পাৰি। মুদ্ৰাক আমি কি কৰিব পাৰো, অতি সহজে মুদ্ৰাক আমি কি কৰিব পাৰি, অতি সহজে কঢ়িয়াই ল'ব পাৰি। কাৰণ মুদ্ৰা যেহেতু কয়েন বা পেপাৰ মানি আমি পকেটত ভৰাই লৈ যাওঁ, অতি সহজে বহুত পৰিমাণে মুদ্ৰা আমি কি কৰিব পাৰো, কৰি এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই লৈ যাব পাৰি। ইয়াৰ ক্ষেত্ৰত আমাৰ কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা নহয়। আৰু কি কৰিব পাৰি, মুদ্ৰাক সঞ্চয় কৰিব পাৰি। মুদ্ৰাক আমি কি কৰো, মুদ্ৰা এনেকুৱা এটা যাৰ লংজিভিটি হাই লংজিভিটি, যাক আমি কি কৰো ভৱিষ্যতৰ কাৰণে সঞ্চয় কৰি ৰাখিব পাৰি, কাৰণ ইয়াত কোনো ধৰণৰ কি নাই, চিষ্টেমেটিক নষ্ট হ'ব পৰা। তো এনেকুৱা যেহেতু নাই, তো মুদ্ৰাক আমি কি কৰিব পাৰি, আমি ভৱিষ্যতৰ কাৰণে সঞ্চয় কৰি ৰাখিব পাৰি। মূল্যৰ মাপকাঠি, মুদ্ৰা এনেকুৱা মুদ্ৰা অহাৰ কাৰণে, মুদ্ৰাৰ ফলত আমি যিকোনো বস্তুৰ কিমান পৰিমাণে কোৱান্টিটিৰ ওপৰত তেওঁৰ প্ৰাইচ কিমান হ'ব, সেই প্ৰাইচটো আমি সুন্দৰভাৱে নিৰূপণ কৰিব পৰাত সক্ষম হৈছো। তো মুদ্ৰাৰ জৰিয়তে আমি যিকোনো ধৰণৰ বস্তুৰ মুদ্ৰাৰ পৰিমাণ হিচাপে তেওঁৰ মূল্য নিৰূপণ কৰাত আমি কি হৈছে, সুবিধা হৈছো। আৰু কি আছে, স্থগিত দেনা পাওনাৰ মানদণ্ড। স্থগিত দেনা পাওনা, যিসমূহ আমি সাপোজ কিবা এটা লোন লৈছো বা কিবা এটা কাম কৰি আছো, তাত আমি কাৰোবাৰ পৰা ধাৰ লৈছো, কাৰোবাৰ পৰা আমি টাকা বৰয়িং কৰিছো, সেইসমূহ টকা আমি ভৱিষ্যতত আমি কি কৰো, মুদ্ৰাৰ জৰিয়তে লাহে লাহে কি কৰিব পাৰো, সেইখিনি টাকা পৰিশোধ কৰিব পাৰো। কিন্তু বিনিময় পত্ৰৰ ক্ষেত্ৰত এনেকুৱা সুবিধা নাথাকে, কাৰণ যেহেতু বিনিময় পত্ৰৰ ক্ষেত্ৰত আমি যিকোনো দ্ৰব্য সামগ্ৰী সঞ্চয় কৰিব নোৱাৰো। তো এনেকুৱা ক্ষেত্ৰত যে স্থগিত দেনা পাওনাৰ ক্ষেত্ৰত মুদ্ৰা মানি ইজ দ্য বেষ্ট প্ৰচেছ ফৰ সলভ আৱাৰ প্ৰব্লেম। তো এনেকুৱা যে স্থগিত দেনা পাওনাৰ ক্ষেত্ৰত আমি কি কৰিব, ভৱিষ্যতে যিকোনো ধৰণৰ আমি যদি ধাৰ লওঁ, সেই সময় আমি কি অতি সহজে মুদ্ৰাৰ জৰিয়তে আমি কি কৰিব পাৰো, লেনদেন কৰা সক্ষম হয়। আৰু কিছু বিনিময় মাধ্যম, মুদ্ৰাৰ জৰিয়তে আমাৰ বিনিময়ৰ যিটো প্ৰচেছ অতি সহজতে আমি কি কৰিব পৰা হৈছে, সমাধান কৰিব পৰা হৈ গৈছে। কাৰণ বিনিময়ৰ জৰিয়তে আমাক, কাৰণ বিনিময় প্ৰথাৰ ক্ষেত্ৰত এনেও এটা সমস্যা আছে, যিটো হল বিভাজ্যতাৰ অসুবিধা, যিটো আমি কি কৰিব পাৰো, যে কোনোবাক যদি কোনোবা এজন গৰু আনিছে আৰু এজন কোনোবাই ধান আনিছে, কিন্তু যিজনে ধান আনিছে তেওঁক যদি গৰুৰ প্ৰয়োজন হয়, আৰু যিজনে গৰু আনিছে তেওঁক যদি ধানৰ প্ৰয়োজন নহয়, সেই ক্ষেত্ৰত বিনিময় প্ৰথা নহব। তো এনেকুৱা প্ৰব্লেম বিনিময় পথত দেখাৰ কাৰণে আমি কিন্তু মুদ্ৰাৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ কোনো ধৰণৰ প্ৰব্লেম দেখা নাযায় বিনিময়ৰ ক্ষেত্ৰত। কাৰণ মুদ্ৰা এনেকুৱা এটা প্ৰচেছ, যাৰ মুদ্ৰাৰ জৰিয়তে আমি যিকোনো বস্তু যে অতি সহজতে আমি কি কৰিব পাৰো, নিজৰ প্ৰয়োজন অনুসাৰে আমি কি কৰিব পাৰো, বাই কৰিব পাৰো। তো সেইকাৰণে বিনিময়ৰ ক্ষেত্ৰত উত্তম মাধ্যম হৈছে কি, মুদ্ৰা মানি। তো মই ভাবিছো সকলে কথাখিনি ভালকে বুজি পাইছে। তো এইসমূহ হল মুদ্ৰাৰ বৈশিষ্ট্য। তো এই মুদ্ৰাৰ বৈশিষ্ট্যসমূহে মুদ্ৰা কি কৰিছে, এটা গুৰুত্বপূৰ্ণ ভূমিকা মুদ্ৰা পালন কৰি আছে। তো এতিয়া কথাটো হল যে মুদ্ৰাৰ কিছুমান প্ৰকাৰ, মুদ্ৰাৰ কিছুমান টাইপস অফ মানি, টাইপস অফ মানি। তো মুদ্রার কিছুমান প্রকার, আমি বিশেষকে দুটা মুদ্রা, এটা আছে আদেশ মুদ্রা, আদেশ মুদ্রা বা বিহিত মুদ্রা, মুদ্রা। তো আদেশ মুদ্রা বা বিহিত মুদ্রা, বিহিত মুদ্রা কি, যিসমূহ মুদ্রা সরকারের দ্বারা স্বীকৃতিপ্রাপ্ত, সেই সমূহ মুদ্রা কি বুলি কোৱা হয়, বিহিত মুদ্রা। সরকারের দ্বারা স্বীকৃতিপ্রাপ্ত, সরকারের পারমিশনটা কোনে দিছে, সরকারে দিছে, তো সরকারের দ্বারা স্বীকৃতিপ্রাপ্ত। আদেশ মুদ্রা কি থাকে, বিহিত মুদ্রা কি থাকে, সরকারের দ্বারা স্বীকৃতিপ্রাপ্ত, সরকারের দ্বারা স্বীকৃতি প্রাপ্ত। কিন্তু অবিহিত মুদ্রা সরকারের দ্বারা, গভর্নমেন্টের দ্বারা কি না থাকে,
স্বীকৃতিপ্রাপ্ত প্রাপ্ত না থাকে। তো কথাটো ভালকে মনত ৰাখিব সকলোৱে যে বিহিত মুদ্ৰা হৈছে চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত মুদ্ৰাসমূহক বিহিত মুদ্ৰা বুলি কোৱা হয় আৰু চৰকাৰৰ দ্বাৰা স্বীকৃতি নথকা মুদ্রা যিসমূহ মুদ্রা কি কোনো এটা ব্যাংক কর্তৃপক্ষ বা কোনো ধরনের সাপ্লাই প্রসেসে নিজের ব্যক্তিগত সুবিধার কারণে নিজের কাস্টমারক বিভিন্ন সুবিধা দিয়ার কারণে যিসমূহ মুদ্রা যিকোনো সিস্টেম কি করে লঞ্চ করে সেই সমূহ মুদ্রা হল অবিহিত মুদ্রা। যেনেকুৱা বিহিত মুদ্রার উদাহরণ হল বিহিত মুদ্রার ক্ষেত্রে যদি আমি উদাহরণ কথা ভাবি লওঁ তো বিহিত মুদ্রার উদাহরণ হবে কি পেপার মানি মানে বিশেষকে 500 টাকার নোট 500 সাপোজ এইটো 500 টাকার নোট এই 500 টাকার নোট তো পেপার মানি যেটো আছে এইটো আমার সরকারের দ্বারা স্বীকৃতিপ্রাপ্ত আছে যাত আমার গভর্নৰৰ চিহ্ন আছে আমার আরবিআই যিজন গভর্নর হয় তার সিগনেচার তাত থাকিব। আৰু অবিহিত মুদ্রা কি অবিহিত মই তোমালোকক কৈ দিলো যে অবিহিত মুদ্রা আছে যিসমূহ মুদ্রা সরকারের দ্বারা স্বীকৃতিপ্রাপ্ত নহয়। তো সরকারের দ্বারা স্বীকৃতিপ্রাপ্ত নহয় কি এইবিলাক কি কৰে কোনো ব্যাংক কর্তৃপক্ষ নিজের কাস্টমারক সুবিধা দিয়ার জন্য বেশি ফ্যাসিলিটি দিয়ার কারণে যাতে কাস্টমারে তেও সুবিধা বেশিকে পায় আর বেশিকে কাস্টমার হয় তার উপরে কাস্টমার ফ্যাসিলিটি দিয়ার কারণে যিসমূহ মুদ্রা লঞ্চ করে যেনেকুৱা চেক। তো চেক এটা হল অবিহিত মুদ্রা উদাহরণ। চেক এটা কি হল অবিহিত মুদ্রা কারণ আমি যদি কারণ জানি যে মুদ্রা হবলে হলে কি হব লাগিব যে সর্বসাধারণভাবে গ্রহণ কৰিব কিন্তু চেক সকলে গ্রহণ নকৰে। কিছুমান দোকানী যদি মই চেক দিওঁ আজি 5 টাকার খরচ লৈ যে মই চেক দাও তো চেক গ্রহণ নকৰিব। তো এনেকুৱা যে কারণ যেহেতু মুদ্রা 5 টাকার খরচ ললেও মুদ্রা দিলে তাই মুদ্রা অ্যাকসেপ্ট কৰিব 50,000 টাকার খরচ লৈ যে মুদ্রা দাও তথাপি মুদ্রা অ্যাকসেপ্ট কৰিব। কিন্তু যদি আমি সৰু কামতো যদি আমি চেক দাও তেনে চেকৰ ক্ষেত্ৰত কি হ'ব ই অ্যাকসেপ্টেবল নহব। তো চেকটো হৈছে কি কোনো এটা ব্যাংক কর্তৃপক্ষ নিজৰ কাস্টমারক সুবিধা দিয়াৰ কাৰণে সেই ফ্যাসিলিটি ব্যৱস্থাটো কৰিছে। তো চেক এনেকুৱা এটা প্ৰসেস যি হৈছে অবিহিত মুদ্ৰাৰ এটা উদাহরণ। তো চেক এটা কি চেক এটা কোশ্চেনে আছে যে চেক মুদ্রা নহয় কিয় বা চেকক কিয় কি দরকার মুদ্রার অতি নিকটতম মুদ্রা বুলি কোৱা হয়। তো এই কথা এটা কোশ্চেন আছে এটি আমি পিছত আলোচনা কৰিম। তো আজি এইখিনি বুজি লও যে চেক হল কি এটা অবিহিত মুদ্রার উদাহরণ আর বিহিত মুদ্রার উদাহরণ হল কি সরকারের দ্বারা স্বীকৃতিপ্রাপ্ত মুদ্রাসমূহ হল বিহিত মুদ্রা যেনে 500 টকীয়া নোট। কথাটা বুঝি পাইছে? কারণ বিহিত মুদ্রা আর অবিহিত মুদ্রার মাঝে উপৰত তোমার পার্থক্য কিন্তু পরীক্ষাত আহি থাকে। তো এইখিনি এইটো খুব ইম্পর্টেন্ট টপিক তোমালোকৰ বিহিত মুদ্রা আর অবিহিত মুদ্রার উপৰত। তো মুদ্রার তোমালোকৰ আৰু এটা আছে মুদ্রার কার্যাবলী। ইয়াৰ পৰা তোমালোকৰ কোশ্চেন থাকিবই। মুদ্রার কার্যাবলী মুদ্রায় কি কি কাম করে কার্যাবলী তারপরে মুদ্রার বৈশিষ্ট্য উল্লেখ করা বিহিত মুদ্রা আৰু অবিহিত মুদ্রার মাজত পার্থক্য বিনিময় প্রথা কি বিনিময় প্রথার অসুবিধাসমূহ উল্লেখ করা। তো এই কেইটা মই তোমালোকক এই কেইটা কোশ্চেন আজিৰ কাৰণে মই সাজেষ্ট কৰিছো ভেরি ভেরি ইম্পর্টেন্ট এইখিনি। তো অলরেডি আমি এইখিনি টপিক এই কেইটা টপিক আমি অলরেডি আলোচনা কৰিলো। এতিয়া আমাৰ বাকি থাকিল মুদ্রাৰ আৰু কার্যাবলী উল্লেখ কৰা। তো মুদ্রাৰ কার্যাবলী আমি নেক্সট ক্লাছত আমি মুদ্রাৰ কার্যাবলী নেক্সট আমি
এইটো 6 নম্বৰ ফিল্টাৰ সিৰিজ আমি 7 নম্বৰ ফিল্টাৰ সিৰিজত মুদ্ৰাৰ কাৰ্যাৱলীৰ পৰা আৰম্ভ কৰিম মুদ্ৰাৰ কাৰ্যাৱলী আমি নেক্সট নম্বৰ ফিল্টাৰ সিৰিজত আৰম্ভ কৰিম তো গতিকে যি সকলে এইখিনি ভালকে বুজি লোৱা আৰু ভালকে তোমালোকে এইখিনি নোটছখিনি ভালকে বনাই লোৱা আৰু ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কোশ্চেন থাকিব এটা হলে কোশ্চেন থাকিব 2 মাৰ্কৰ কোশ্চেন বা এইটো তো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব এটা মুদ্ৰা বিহিত মুদ্ৰা আৰু অবিহিত মুদ্ৰাৰ মাজত পাৰ্থক্য তথাপি মুদ্ৰা কাৰ্যাৱলী তোমালোকৰ পৰীক্ষাৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট কোশ্চেন হয় তোমালোক সকলে ভালকে বুজিবা নেক্সট তোমালোকে যি ফিল্টাৰ সিৰিজ আছে তাত ভালকে এইটোৰ বিষয়ে আমি আলোচনা কৰিম যেহেতু আজি এইটো আলোচনা কৰা নহল এইটো আমাৰ নেক্সট এটা 7 নম্বৰ ফিল্টাৰ সিৰিজৰ কাৰণে আমি এইটো ৰাখি দিলো এতিয়া বাকিখিনি তো আমি আলোচনা কৰা হল তো আজিৰ কাৰণে ইমানখিনি থাকিল আৰু বাকিখিনি আমি নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম তো এতিয়ালৈকে যি সকলে তোমালোকে এতিয়ালৈকে যি সকল মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া নাই সেই সময়ক মই বিশেষভাৱে জনাইছো তোমালোক অতি সোনকালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু লাইক কমেন্ট তোমাক নকলে তো তোমালোক লাইক কমেন্ট নকৰাই তো লাইক কমেন্টটো কৰি দিয়া কেনেকুৱা হল আৰু কিবা যদি প্ৰবলেম থাকে তোমালোক কমেন্ট বক্সত নিশ্চয় জনাবা মই চেষ্টা কৰিম সকলো সমাধান কৰি দিয়াৰ কাৰণে আৰু তোমালোকৰ সুবিধাৰ কাৰণে এই ব্যৱস্থাটো তোমালোক মই আশা কৰিছো সকলে ভালখিনি কথাখিনি ভালকে বুজি পাইছে কিনখিনি বুজিছো আৰু যি সকলে বুজা নাই মই কমেন্টত কৈ দিব মই কমেন্ট হিচাপে মই তোমালোকৰ সমাধানখিনি চেষ্টা কৰাত সহায় কৰিম যত চেষ্টা পাও মই তোমালোকক সময় দি তোমাৰ সমাধানটো চেষ্টা কৰি দিম কথা হল এইখিনি থাকিল আজিৰ কাৰণে নমস্কাৰ সকলোকে বিদায় লৈছো ধন্যবাদ